বাই বাই। গুড মৰ্ণিং সকলোকে। মই ওলাইছোঁ কামত যাবলৈ। এতিয়া কামত যামেই আৰু ৰেডি হ'লোঁ, সময়ো হৈ গ'ল। এইটো গাড়ী চাড়ী ৰেডি কৰিলোঁ। এইয়া আপোনালোকে চাওঁ, মোনা আছে দুটা। এটা আছে টিফিনৰ মোনা, এটা আছে ইয়াত হাতুৰি বটালি গোটেইবিলাক আছে। ঘৰত আছে কুৰ্ণি আছে, টেপ আছে, উলন আছে, ফিটা আছে, কাম কৰা চামানবিলাক আছে। মই এতিয়া ইয়াতে বান্ধি ল'ম। বান্ধি লৈ এতিয়া মই গৈ থাকিম। আজি যাম মই পুঠিমাৰিত। তো ৰাতিপুৱা এটা ইনফৰ্মেশ্যন আহিলে পুঠিমাৰিত যাব লাগিব আজি কাম কৰিবলৈ কাৰণে। এইফালে আছে মোৰ ঘৰৰ চিজুগুটিটো আছে। এতিয়া বাই বাই। গাড়ীটো মই চলাম কাৰণে ভিডিঅ'বোৰ কৰি যাব নোৱাৰিম। হেলমেটটো একদম লগালোঁ, মাষ্ট বি লাগিব হেলমেটটো নিজৰ ছেফটিৰ কাৰণে। এতিয়া আমি দুইজন যাম, দাদা যাব মোৰ লগত আৰু আমি দুইজন যাম এতিয়া পুঠিমাৰিত কাম কৰিবলৈ। ইয়াত হ'লেতো সি কিমান খাব নহয় জানো? তাততো আৰু এনেকৈ ক'ত পাব আমি দাদা আৰু মই দুইজনে ভীমবিলাক ৰেডি কৰি আছোঁ। এইফালে লগৰ কেইজন আছে, সিহঁতে বান্ধি আছে বহি বহি আজাদিলৈ বান্ধি আছে। মজা দি আছোঁ, আমি অলপ কষ্ট কৰি আছোঁ আৰু উপায় নাই। দুইজন মিস্ত্ৰী, বাকী ইফালে আছে এছিষ্টেণ্ট আছে। গাইছ, এইয়া কাম কৰা মানুহৰ জীৱন। ভাতটো য'ত ত'ত খাব লগা হয় মানে। এইকেইটা আমাৰ দোষকেইটা এইয়া। গাইছ, মই আছোঁ এতিয়া পথাৰৰ মাজত। যিহেতু মই তেজপুৰ মেডিকেল কলেজ এণ্ড হস্পিটালৰ ওচৰৰ পুঠিমাৰি গাঁৱত কাম কৰিব আহিছোঁ। মোৰ লগত আছে এজন দোষ আছে, পিংকু মুৰ্মু। ভাতটো খাই কেনে মানে মই গুচি আহিলোঁ পথাৰৰ ফালে অলপ জেগাটো চাবলৈ। যিহেতু নতুন জেগাত আহিছোঁ কাম কৰিবলৈ, ভাবিলোঁ অলপ ওচৰৰ জেগাফালে চাই যাওঁ বুলি। ভাত পানী খাই ওলাই আহিলোঁ। একদম ধুনীয়া জেগা মানে, এনেকুৱা জেগাত মানে থাকিবলৈ মনে গৈ থাকে। এনেকুৱা জেগা আহিছোঁ, পথাৰ মাজত আছোঁ। ৰাস্তাটো পাৰফেক্ট জেগা মানে। ভাত পানী খাই আপোনালোকে এনেকুৱা জেগা ৰেষ্ট কৰক, মাইণ্ডবিলাক ফ্ৰেছ হ'ব, ৰিলেক্স হ'ব, ভাবা চিন্তাবিলাক দূৰ হ'ব। এই পিছফালে দেখিছে, সেইটোৱে হয় মেডিকেল কলেজ এণ্ড হস্পিটেলখন হয়। তো যিসকলে এইটো ৰাস্তাত আহিছে সিহঁতে চিনি পাব যদিও ভিডিঅ'টো চাই থাকে। তো মই আজি প্ৰথম আহিছোঁ এইটো ৰাস্তাত, তাকে অলপ চালোঁ আৰু ৰাস্তাটো। ধুনীয়া ৰাস্তা, কোনো হাই হুলস্থুল নাই, ধুনীয়া একদম চিধা ৰাস্তা। লগৰবিলাক তাতে ভাত পানী খাই বহি আছে, আমি দুইজন আহিলোঁ। মই যে ভিডিঅ' বনাইছোঁ মানে, ভিডিঅ'টো বনাইছিলোঁ যোৱাকালি এটা ভিডিঅ' দিছিলোঁ। সি লগৰ এজনে ক'লে মোক, কথা এটা কৈছে মানে, যে মোবাইলটো যে লৈ এনেকুৱা যে ভিডিঅ' বনাবলৈ শিকিছ, লাজটো লাগিছেনে নাই বুলি কৈছে। মই কৈছোঁ লাজটো লাগিছে, কিন্তু লাজ লগাও নাই এতিয়াতো লাজ নালাগে। কিয়নো মই কৈছোঁ কি তাক, যদি মোক কোনোবা যদি জানে যে মই গৰমত ৰ'দত বেলচা মাৰি আছোঁ, কাম কৰি আছোঁ, মই ভাবোঁ সেনেকুৱা এটা জেগাত লাজ কৰাটো শিকিব লাগে। আৰু এনেকুৱা এটা জেগাত মানে মই লাজ কৰাটো মোৰ ভুল হ'ব বুলি মই ভাবোঁ। তো সেই লগৰজনক মই কৈ দিছোঁ কথাটো, যে মই যদি মোৰ গোটেইটো আৰু এটা কথা মই ক'ম বুলি ভাবিছোঁ। যোৱাকালি মিছেছে মোৰ ভিডিঅ'টো চাইছে, অলপ হাঁহিছে বেছিকৈ। পিছত কৈছে, আৰে ইমান হেণ্ডচাম ল'ৰাটো, ভিডিঅ' কৰিব লাগে বুলি কৈছে। আৰু মই কৈছোঁ তাক, মই যিটো জেগাত হাত দিওঁ মানে সফলটো হৈ যাওঁ আৰু ছাকচেছটো মানে হৈ যাওঁ। মানে মই ছাকচেছ হৈহে এৰিছোঁ আৰু যিমান কাম কৰিছোঁ আজিলৈকে ছাকচেছ হোৱাৰ পিছতহে এৰিছোঁ মানে।
আজি দুটা কথাটো আপোনালোকক জনালোঁ মানে কোনোবা কিবা এটা কাম কৰিলে ষ্টাৰ্টিঙত অলপ কিবা হৈ যায় কিন্তু লাহেকৈ সেই কামটো বহলভাৱে বিয়পি যায় ঠিক তেনেকৈ যোৱাকালি এজনে মোক ক'লে কথাটো তাক মই আজি এনচাৰটো দিবলৈ ভিডিঅ' যোগেদি মই ব্যৱস্থা কৰিলোঁ ভিডিঅ' যোগেদি দিলোঁ আৰু মেছেজটো চাই থাকিব আপোনালোকে নেক্সট টাইম ভাল ভাল কণ্টেণ্ট আহি থাকিব এইফালে ড'জকেইটা আমাৰ বান্ধি আছে এইফালে দুটা ফাঁচা ৰেডি কৰি থোৱা হৈছে এইটো অহাকালি বান্ধিব আৰু এইফালে বুঢ়া হেৰিয়ে পাৰ্টনাৰ বান্ধি আছে এইফালে আৰু অলপ সময় আছে সন্ধিয়া হ'লে আৰু বান্ধি আছে তো শ্লো কাম কৰি থকাত যিহেতু ভিডিঅ' বনাবলৈ পাৰ্মিশ্যন নাই সেইকাৰণে ভিডিঅ'বিলাক দেখুৱাব পৰা নাই পাৰ্মিশ্যন নাই যিহেতু আমি বেলেগ এজনৰ আণ্ডাৰত কাম কৰি আছোঁ হিচাপে কামত আহি গোটেই দিনটো ভিডিঅ' বনাব নোৱাৰোঁ এইটো চাব পাৰে এইটো লাষ্ট মমেণ্ট আৰু এতিয়া হৈ গ'ল 5:05 হৈ গ'ল ইয়াৰ পৰা আমি যাবলৈ ওলাইছোঁ এয়া চাহ পানী খাই গোটেইকেইটা ওলালোঁ বাকী কেইজন যাব চাইকেল দি যাব ঘৰত তাৰপিছত 5:10 হ'ব আৰু আমি ওলালোঁ এতিয়া এয়া ডেৰহাজাৰ এটা গাড়ী চলাব মই পিছফালে উঠি যাম নে কি অঁ গৈ আছোঁ গৈ আছোঁ এতিয়া আমি ঘৰত যাম আজিলৈ ইয়াতে বাই বাই